वेलकम टू माय एसएम स्टडी चैनल। तो आज भिडिओत मैं तुम्हारा क्लास 7 तुम्हारा जी तुम्हारा समाज विज्ञान किताब आछिल समाज विचित्र सोशल साइंस ठीक है। तक तुम्हारा पार्ट नम्बर 9 ठीक है। लेसन तुम्हारा 9 भारत भक्तिवाद और सामाजिक समन्वय ठीक है। आज भिडिओत मैं तुम्हारा चैप्टार भर कि भितर क्वेश्चन तुम्हारा थकिब पारे कि तुम्हारा अतिरिक्त क्वेश्चन আছে কি তোমালোকৰ পাঠভিত্তিক क्वेश्चन আছে। এইবাৰ তোমালোকৰ পাঠভিত্তিক क्वेश्चन অনুসৰি ওৱানত তোমালোকে क्वेश्चन দিছে। এই সকলোবোৰ क्वेश्चনৰ উত্তৰ তোমালোকে এইটো চেনেলত পাই যাবা ঠিক আছে। এক্সেস क्वेश्चन তোমালোকক মই আলোচনা কৰাই দিম ঠিক আছে। তোমালোকে জাস্ট চেনেলটো সাবস্ক্রাইব কৰা আৰু ভিডিওটো স্কিপ নকৰাকৈ তোমালোকে সম্পূৰ্ণ কৰি চাবা ঠিক আছে। এই সকলোবোৰ क्वेश्चन তোমালোকে উত্তৰ পাই যাবা। তো আমি প্ৰথমৰ পৰা क्वेश्चनবোৰ আলোচনা কৰোঁ আহা। আমাৰ চেপ্টাৰ নাম্বাৰ দিয়া আছে ইয়াতে যে ভাৰতত ভক্তিবাদ আৰু সামাজিক সমন্বয় চেপ্টাৰ নাম্বাৰ 9 ঠিক আছে। পার্ট 1 আমাক কি দিছে অনুশীলনী 1 তোমালোকে क्वेश्चनবোৰ চোৱা যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ঠিক আছে। প্ৰথম क्वेश्चन কি দিছে যে ভাৰতত নতুন ধৰ্মীয় চিন্তাধাৰাৰ বাহক কোন আছিল। ইয়াৰ উত্তৰ দিয়া আছে যে ভাৰতত নতুন ধৰ্মীয় চিন্তাধাৰাৰ বাহক আছিল আধ্যাত্মিক গুৰুসকল ঠিক আছে। তো তোমালোকে যদি মোৰ চেনেলটোত কোনোবাই প্ৰথমবাৰৰ বাবে হয় তোমালোকে চেনেলটো সাবস্ক্রাইব কৰিব আৰু ভিডিওটো লাইক কৰি দিবা দেই ঠিক আছে। এতিয়া আমাক সেকেন্ড क्वेश्चन কি দিছে क्वेश्चन नम्बर খ আমাক দিছে। তোমালোকে क्वेश्चनটো চোৱা সমন্বয়বাদ মানে কি ঠিক আছে। এইটো তোমালোকে চোৱা যে ভিন্ন ধৰ্মীয় বিশ্বাস বা প্ৰচলিত প্ৰথাৰ সংমিশ্ৰণ ঘটি যি এক নতুন আধ্যাত্মিক ধাৰা সৃষ্টি হয় তাকে সমন্বয়বাদ বুলি জনা যায় ঠিক আছে। তাৰপিছত আমাক গ নম্বৰ क्वेश्चन দিছে যে ভক্তি শব্দৰ প্ৰথম উল্লেখ ক'ত পোৱা যায় ঠিক আছে। উত্তৰ দি আছে আমাক যে ভক্তি শব্দৰ প্ৰথম উল্লেখ উপনিষদত পোৱা যায় ঠিক আছে। এইটো উপনিষদ হৈছে আমাৰ এটা ধৰ্মীয় গ্ৰন্থ ৰামায়ণ ঠিক আছে, মহাভাৰত উপনিষদ এইবোৰ আমাৰ ধৰ্মীয় গ্ৰন্থ ঠিক আছে। ঘ নম্বৰ क्वेश्चन দিছে আমাক ভক্তিবাদৰ উত্থান প্ৰথমে ক'ত ঘটিছিল। ভেৰি ইম্পৰ্টেণ্ট क्वेश्चन যে ভক্তিবাদ যিটো আমাৰ ধৰ্ম আছিল এটা ধৰ্ম আছিল ভক্তিবাদ, এই ভক্তিবাদৰ উত্থান ক'ত হৈছিল প্ৰথমে ঠিক আছে। তোমালোকে চোৱা খ্ৰীষ্টীয় 7ম শতিকাত ভক্তিবাদৰ উত্থান পোনপ্ৰথমে বৰ্তমানৰ তামিলনাডু ৰাজ্যত হৈছিল। তোমালোকৰ ইয়াতে আৰু এটা क्वेश्चन হ'ব পাৰে যে ভক্তিবাদৰ কেতিয়া উত্থান হৈছিল প্ৰথমে ঠিক আছে, বা ভক্তিবাদৰ উত্থান প্ৰথমে কেতিয়া হৈছিল। তোমালোকে লিখিবা যে খ্ৰীষ্টীয় 7ম শতিকাত ঠিক আছে। তাৰপিছত আমাক ইফালে নম্বৰ দিছে। তোমালোকে क्वेश्चनটো চোৱা বীৰ শৈৱ মতৰ অনুগামীসকলক কিয় লিংগায়ত বোলা হয় ঠিক আছে। ভেৰি ইম্পৰ্টেণ্ট क्वेश्चन তোমালোকে क्वेश्चनটো চোৱা উত্তৰটো তোমালোকৰ ইয়াতে দি আছে ঠিক আছে। উত্তৰটো তোমালোকে চোৱা যে বীৰ শৈৱ মতৰ অনুগামীসকলে শিৱক এক ইষ্টলিংগ ৰূপত উপাসনা কৰিছিল আৰু সেইকাৰণে তেওঁলোকক লিংগায়ত বোলা হৈছিল ঠিক আছে। তাৰপিছত আমাক 2 নম্বৰ क्वेश्चन দিছে ঠিক আছে। বৌদ্ধ ধৰ্ম ভাৰতৰ বাহিৰলৈ কেনেদৰে সম্প্ৰসাৰিত হৈছিল। ইয়াৰ উত্তৰ আমাৰ ইয়াতে দি আছে। তোমালোকে উত্তৰটো চোৱা যে ৰজা মহাৰাজাসকলৰ পৰা লাভ কৰা ৰাজনৈতিক পৃষ্ঠপোষকতাৰ ফলত বৌদ্ধ ধৰ্ম ভাৰতৰ বাহিৰলৈ যেনে চীন জাপান আৰু শ্ৰীলংকালৈ প্ৰসাৰিত হৈছিল ঠিক আছে। তাৰপিছত আমাক 3 নম্বৰ क्वेश्चन দিছে ভক্তি বুলিলে কি বুজায়। ভেৰি ইম্পৰ্টেণ্ট क्वेश्चन তোমালোকৰ উত্তৰ ইয়াতে দি আছে। তোমালোকৰ যে ভক্তি শব্দটো সংস্কৃতৰ ভজ শব্দৰ পৰা আহিছে যাৰ অৰ্থ হ'ল পূজা কৰা বা আনুগত্য প্ৰকাশ কৰা। বাস তোমালোকে 1 মাৰ্কৰ কাৰণে তোমালোকক দিলে তোমালোকে এইখিনি লিখিবা আৰু যদি 2 মাৰ্কস বা 3 মাৰ্কস দিয়ে তোমালোকে এই গোটেইটো লিখিবা। আৰু তোমালোকক দিছে যে ভক্তি হ'ল এনে এক মানসিক অৱস্থা য'ত এজন ভক্তই ভগৱানৰ ওচৰত নিজকে সম্পূৰ্ণৰূপে সমৰ্পণ কৰি গভীৰ প্ৰশাস্তি লাভ কৰে। কঠোৰ নিয়ম নীতিৰ বিপৰীতে কেৱল ঈশ্বৰৰ প্ৰতি থকা প্ৰকৃত ভালপোৱাই হৈছে ভক্তি ঠিক আছে। কি কৈছে তোমালোকে পঢ়া তলৰ লাইনটো তোমালোকে পঢ়া যে কঠোৰ নিয়ম নীতিৰ বিপৰীতে কেৱল ঈশ্বৰৰ প্ৰতি থকা প্ৰকৃত ভালপোৱাই হৈছে ভক্তি ঠিক আছে। তোমালোকে মাইণ্ড কৰিবা। তাৰপিছত আমাক 4 নম্বৰ क्वेश्चन দিছে উপনিষদত কি ধাৰণাক অদ্বৈতবাদ বুলি অভিহিত কৰা হয় ঠিক আছে। উপনিষদত তোমালোকে উত্তৰটো চোৱা যে শংকৰাচাৰ্যৰ মতে আত্মা অৰ্থাৎ মানুহ ব্ৰেকেটত দিছে আৰু পৰমাত্মা অৰ্থাৎ ঈশ্বৰ ঠিক আছে, আৰু পৰমাত্মাৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। একেশ্বৰবাদৰ এই অভিন্ন ধাৰণাকে উপনিষদত অদ্বৈতবাদ বুলি অভিহিত কৰা হয় ঠিক আছে। এই क्वेश्चनটো তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট क्वेश्चन তোমালোকে এইটো চাবা পাৰা এক্সামৰ আগত। তাৰপিছত আমাক অনুশীলনী 2 দিছে। প্ৰথম क्वेश्चन কি দিছে ইয়াতে আমাক। তো তোমালোকে যদি এতিয়াও চেনেলটো সাবস্ক্রাইব কৰা নাই এতিয়ালৈকে
তোমালোকক মই অনুগ্ৰহ কৰি কৈছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিবা। প্ৰথম কুৱেশ্যন কি দিছে যে তলৰ প্ৰশ্নৰ উত্তৰ দিয়া। প্ৰথম কুৱেশ্যন কি দিছে, কাৰ নেতৃত্বত খ্ৰীষ্টীয় 13 শতিকাত নব্য ভক্তিবাদৰ ধাৰা আৰম্ভ হৈছিল? ঠিক আছে, উত্তৰ দি আছে মহাৰাষ্ট্ৰৰ জ্ঞানেশ্বৰ বা জ্ঞানদেৱৰ নেতৃত্বত খ্ৰীষ্টীয় 13 শতিকাত নব্য ভক্তিবাদৰ ধাৰা আৰম্ভ হৈছিল। ঠিক আছে, তাৰপিছত আমাক খ নম্বৰ কুৱেশ্যন দিছে যে মীৰামবাই কোন আছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এটা তোমালোকৰ এইটো। মীৰামবাই আছিল মেবাৰৰ ৰজাৰ পত্নী। ঠিক আছে, যিয়ে কৃষ্ণ ভক্তিত নিমজ্জিত হৈ সকলো বৈষয়িক সুখ আনন্দ ত্যাগ কৰিছিল। তাৰপিছত আমাক গ নম্বৰ কুৱেশ্যন দিছে, তোমালোকে গ নম্বৰ কুৱেশ্যনটো পঢ়া ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰ ভাৰতৰ নব্য ভক্তিবাদৰ গুৰিয়াল কোন আছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰ ভাৰতৰ, ইয়াৰ উত্তৰ হৈছে ৰামানন্দ। ঠিক আছে, উত্তৰ ভাৰতৰ নব্য ভক্তিবাদৰ গুৰিয়াল আছিল ৰামানন্দ। তাৰপিছত আমাক ঘ নম্বৰ কুৱেশ্যন দিছে দোহা কি? এই কুৱেশ্যনটো তোমালোকৰ ইম্পৰ্টেণ্ট। দোহা, ইয়াৰ উত্তৰ আমাৰ ইয়াতে দি আছে। দোহা হৈছে কবিৰে ৰচনা কৰা ভক্তিমাৰ্গীয় কবিতা। এই দোহাবোৰত কবিয়ে হিন্দু আৰু ইছলাম দুয়োটা ধৰ্মৰে কঠোৰ নীতিবোৰৰ সমালোচনা কৰিছিল। ঠিক আছে, তাৰপিছত আমাক নম্বৰ কুৱেশ্যন দিছে গীত গোবিন্দ কোনে ৰচনা কৰিছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ। 13 শতিকাৰ শেষৰ ফালে গীত গোবিন্দ জয়দেৱে ৰচনা কৰিছিল। তোমালোকৰ এই কুৱেশ্যনটো অলপ ঘূৰাই দিব পাৰে যে গীত গোবিন্দ কেতিয়া ৰচনা হৈছিল বা কেতিয়া ৰচনা কৰিছিল। তোমালোকক ইয়াতে দুটা কুৱেশ্যন দিব পাৰে, গীত গোবিন্দ কোনে কেতিয়া ৰচনা কৰিছিল, কোনে? তোমালোকে ইয়াৰ পৰা উত্তৰটো জানিলে জয়দেৱে কেতিয়া 13 শতিকাৰ শেষৰ ফালে। ঠিক আছে, তাৰপিছত আমাক পাৰ্ট টু তোমালোকৰ যিটো কিতাপ আছিল তাত কেইটামান তোমালোকক কুৱেশ্যন দিছে। তোমালোকে চোৱা তলৰ প্ৰশ্নবোৰৰ 1 নঙৰ পৰা 5 নঙলৈ শুদ্ধ উত্তৰটোৰ কাষত থকা শূন্য চিনটো পূৰ কৰা। ঠিক আছে, তোমালোকক ইয়াত শূন্য বুজাইছে যে বৃত্তটো পূৰ কৰা, কিতাপত দি আছে। প্ৰথম কুৱেশ্যন কি দিছে, লিংগায়তৰ গুৰিয়াল কোন আছিল? এই সকলোৱে জানে। ঠিক আছে, আমি পঢ়ি আহিলোঁ। উত্তৰটো তোমালোকৰ হ'ব অপশ্যন নম্বৰ ক দিছে কি ৰামানুজ, এইটো নহয়, একনাথো নহয়। ঠিক আছে, শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন নম্বৰ গটো বামবন্না। ঠিক আছে, বামবন্না এইটো আমাৰ শুদ্ধ অপশ্যন। তাৰপিছত আমাক 2 নম্বৰ কুৱেশ্যন দিছে, এইটো চোৱা তোমালোকে। আলবাৰসকল কাৰ উপাসক আছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। শিৱৰ আছিল নে বিষ্ণুৰ আছিল নে গণেশৰ আছিল নে প্ৰকৃতিৰ আছিল? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে আমাৰ অপশ্যন নম্বৰ খটো বিষ্ণুৰ আছিল। ঠিক আছে, তাৰপিছত আমাক 3 নম্বৰ কুৱেশ্যন দিছে ৰামানন্দৰ প্ৰিয় শিষ্য কোন আছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আমাৰ কবিৰ। আচলতে কবিৰৰ গুৰু হৈছে ৰামানন্দ। ঠিক আছে, তোমালোকে অপশ্যন নম্বৰ খটো ৰাইট বুলি লিখিবা। তাৰপিছত আমাক 4 নম্বৰ কুৱেশ্যন দিছে, তোমালোকে এইটো চোৱা যে ৰামচৰিত মানস কোনে ৰচনা কৰিছিল? এইটো সকলোৱে জানে, তুলসী দাস ৰামচৰিত মানস ৰচনা কৰিছিল। ঠিক আছে, তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 5 দিছে শ্ৰীমন্ত শংকৰদেৱে কি ভাষাত গীত পদ নাট আদি ৰচনা কৰিছিল? পালি ভাষাত নে প্ৰাকৃত ভাষাত নে সংস্কৃত নে বৰ্জাৱলী? ইয়াতে আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ঘটো বৰ্জাৱলী ভাষা। ঠিক আছে, তো ভিডিঅ' আমাৰ আজি এইখিনিয়ে। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, বাই টেক কেয়াৰ।